অহা 11-12 দুদিনীয়া কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী অনন্ত মন্দিৰ শিমলীয়া সৌজন্যত কলাগুৰু থিয়েটাৰক আমন্ত্ৰণ কৰিছোঁ। তাত আমাৰ প্ৰস্তুতি সম্পূৰ্ণ চলি আছে আজি। গতিকে ইয়াৰ দ্বাৰা সমূহ দৰ্শকবৃন্দক মোৰ শ্ৰদ্ধাৰ ৰাইজক আমি কলাগুৰু থিয়েটাৰৰ তৰফৰ পৰা আৰু সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, আহক এই 2 দিন আপোনালোকে আমাৰ এই থিয়েটাৰ দৰ্শক মণ্ডলী হৈ আমাৰ থিয়েটাৰ কৰ্তৃপক্ষক তথা আমাৰ এই নৱ শ্ৰী শ্ৰী শিমলীয়া অনন্ত মন্দিৰ সৌজন্যত মাতিছোঁ যে চালুকীয়া অনুষ্ঠানটো আপোনালোকে সাফল্যমণ্ডিত কৰিব বুলি আশাৰে বিনম্ৰতাৰে মই আপোনালোকক আহ্বান জনাইছোঁ। আহক 2 দিনীয়া কাৰ্যসূচী। অহাকালি আমাৰ প্ৰথম নিশা। এই প্ৰথম নিশাত আমি নিবেদন কৰিম এখন বাস্তৱধৰ্মী সামাজিক নাট, যিখন নাটে নেকি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নৱনাট্যকাৰ ভাস্কৰজ্যোতি শৰ্মাৰ চন্দুকত চকুলো 2টি দৰ্শনতে আমাৰ একেখনি নাট মঞ্চস্থ কৰিম। তাত সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। তাৰিখত আমাৰ যিখন নাট আমাৰ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ নাট বুলি বিবেচিত কৰা হ'ব বা আমি ভাবোঁ, সেইখন নাটেই হ'ল অভিজিৎ ভট্টাচাৰ্যৰ বাস্তৱ ফুকনৰ প্ৰেয়সী। মিচিক মাছাক যিটো জনপ্ৰিয় গানেৰে চৰ্চিত হৈ আছে, সেইখন নাটেই হ'ল মই বাস্তৱ ফুকনৰ প্ৰেয়সী। মেটেনিচুৰো আমি ব্যৱস্থা কৰিছোঁ। 3টা দৰ্শনী সিদিনাখন আমি বাস্তৱ ফুকনৰ প্ৰেয়সী মঞ্চস্থ কৰিম।